हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ পাঠ 13 আমাৰ দেশৰ ৰাষ্ট্ৰীয় চিহ্ন এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছো। এই পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই ল'বা আৰু তোমালোকে পাৰিলে এই প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'বা। যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে ভিডিওটোত এটা লাইক কৰি দিবা। তেনেহলে আজিৰ ভিডিওটো আমি আৰম্ভ কৰিছো। পাঠটোৰ নাম হ'ল আমাৰ দেশৰ ৰাষ্ট্ৰীয় চিহ্ন। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আগবাঢ়িছো। অনুশীলনী তোমালোকক 1 নম্বৰ প্ৰশ্ন দিয়া আছে খালি ঠাই পূৰ কৰা। এতিয়া মই তোমালোকক এই 1 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে খালি ঠাই পূৰ কৰা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে প্ৰতীক বা চিহ্নৰ জৰিয়তে এখন দেশ ৰাষ্ট্ৰই নিজৰ পৰিচয় দাঙি ধৰিব পাৰে। তোমালোকে খালি ঠাইটো লিখিবা স্বাধীন। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে অশোক চক্ৰটোত ডেশডাল শলা আছে। তোমালোকে খালি ঠাইটো লিখিবা 24 ডাল। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত ডেশটা ৰং আছে। তোমালোকে খালি ঠাইটো লিখিবা 3টা। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে ডেশ থকা এক প্ৰকাৰৰ বাঘক ৰয়েল বেংগল টাইগাৰ বলে। তো এইটো লিখিবা তোমালোকে খালি ঠাইটোত ভাৰতত। তাৰ পিছত 19 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে অশোক স্তম্ভটোত ডেশ আখৰেৰে সত্যমেৱ জয়তে বুলি লিখা আছে। তোমালোকে খালি ঠাইটো লিখিবা দেৱনাগিৰি। তোমালোকে এইদৰে খালি ঠাইবোৰ লিখি ল'বা। মই তোমালোকক 1 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে হয় নে নহয় লিখা। তো ইয়াৰ ক নম্বৰটো তোমালোকক দিয়া আছে আমি ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত থিয় হ'ব লাগে। তো এইটো কি হ'ব সঁচা কথা। তো তোমালোকে লিখিবা হয়। ঠিক আছে। তাৰপিছত খ নম্বৰটো দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ 3টা অংশ। তো এইটো কি হ'ব নহয় হ'ব। ঠিক আছে। তোমালোকে নহয় লিখিবা। তাৰপিছত গ নম্বৰটো দিয়া আছে ময়ূৰ চৰাই সাধাৰণতে গ্ৰীষ্ম প্ৰধান অঞ্চলত পোৱা যায়। তো এইটো কি হ'ব হয় হ'ব। তোমালোকে হয় লিখিবা। তাৰপিছত ঘ নম্বৰটো দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় ফুল হ'ল গোলাপ। তো এইটো মিছা কথা। তো তোমালোকে লিখিবা নহয়। তাৰপিছত ঙ নম্বৰটো দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় জন্তু হ'ল বাঘ। তো তোমালোকে কি লিখিবা হয় লিখিবা। ঠিক আছে। মই তোমালোকক 2 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। তাৰপিছত তোমালোকক 3 নম্বৰ প্ৰশ্নবোৰ দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ কি কি লিখা। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা 3টা ৰঙে কি অৰ্থ বুজাইছে লিখা। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। এতিয়া আমি এই প্ৰশ্নবোৰত তোমালোকক উত্তৰ দিম। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ কি কি। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকবোৰ হ'ল 1 নম্বৰ ৰাষ্ট্ৰীয় পতাকা, 2 নম্বৰ ৰাষ্ট্ৰীয় সংগীত, 3 নম্বৰ ৰাষ্ট্ৰীয় চিহ্ন, 4 নম্বৰ ৰাষ্ট্ৰীয় চৰাই, 5 নম্বৰ ৰাষ্ট্ৰীয় জন্তু আৰু 6 নম্বৰ ৰাষ্ট্ৰীয় ফুল। তোমালোকে এইদৰে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত থকা 3টা ৰঙে কি অৰ্থ বুজাইছে লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা গেৰুৱা ৰংটোৱে শক্তি আৰু সাহসৰ কথা বুজাইছে, মাজৰ বগা ৰংটোৱে শান্তি আৰু সত্য, সেউজীয়া ৰংটোৱে উৰ্বৰতা, উন্নতি আৰু পবিত্ৰতা বুজাইছে। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। তাৰপিছত তোমালোকক 5 নম্বৰ প্ৰশ্নটো দিয়া আছে ৰাষ্ট্ৰীয় পতাকাখনৰ ক্ষেত্ৰত আমি পালন কৰিবলগীয়া 4টা নিয়ম উল্লেখ কৰা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা 1 নম্বৰ পইণ্ট ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ সময়ত গেৰুৱা ৰংটো সদায় ওপৰ ফালে ৰাখিব লাগে। 2 নম্বৰ পইণ্টটো তোমালোকে লিখিবা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত সেই ঠাইত উপস্থিত থকাসকলে পতাকাৰ সন্মুখত থিয় হ'ব লাগে। তাৰপিছত 3 নম্বৰ পইণ্টটো লিখিবা পতাকা উত্তোলন কৰাৰ পাছত সন্ধিয়াৰ সময়ত নমাই থ'ব লাগে। 4 নম্বৰ পইণ্টটো লিখিবা আমাৰ দেশৰ স্বাধীনতা আৰু গণৰাজ্য দিৱসত সকলো নাগৰিকে ৰাষ্ট্ৰীয় পতাকা ঘৰে ঘৰে উত্তোলন কৰিব লাগে।
তো তোমালোকক 4টা নিয়ম লিখিব কৈছিল, মই তোমালোকক লিখি দিছোঁ, তোমালোকে এইদৰে লিখি ল'বা। তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'লা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, আমাৰ ৰাষ্ট্ৰীয় সংগীত শুদ্ধকৈ লিখা। তো তোমালোকক ৰাষ্ট্ৰীয় সংগীত শুদ্ধকৈ লিখিব কৈছে, এইটো তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে, তোমালোকে কিতাপৰ পৰা চাই লিখি ল'বা। তাৰপিছত তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে, ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত পালন কৰিবলগীয়া 4টা নিয়ম উল্লেখ কৰা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। 1 নম্বৰ পইণ্ট, ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত থিয় হৈ গাব লাগে। 2 নম্বৰ পইণ্টটো লিখিবা, ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ডত গাই শেষ কৰিব লাগে। তাৰপিছত 3 নম্বৰ পইণ্টটো তোমালোকে লিখিবা, ৰাষ্ট্ৰীয় সংগীত গোৱাৰ সময়ত সুৰ, তাল আৰু লয়ৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে। তাৰপিছত 4 নম্বৰ পইণ্টটো তোমালোকে এইদৰে লিখিবা, সকলোৱে শুদ্ধকৈ ৰাষ্ট্ৰীয় সংগীত গাব জনা উচিত। তো তোমালোকে এই 4টা পইণ্টে লিখিলে হ'ব, তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি ল'বা। মই তোমালোকক 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, তাৰপিছত 6 নম্বৰ এইটো তোমালোকে কিতাপৰ পৰা শুদ্ধকৈ লিখি ল'বা। তাৰপিছত তোমালোকক এইপিনে 7 নম্বৰ এইবোৰৰ প্ৰশ্নৰ উত্তৰবোৰ তোমালোকক দিলোঁ। তাৰপিছত তোমালোকক 8 নম্বৰ প্ৰশ্নটো দিয়া আছে, চমু টোকা লিখা। তো তোমালোকক কৰ পৰা ঘলৈকে দিয়া আছে। এতিয়া মই তোমালোকক এই চমু টোকাবোৰৰ উত্তৰ দিম। তোমালোকক 8 নম্বৰত দিয়া আছে চমু টোকা লিখা। তো ইয়াৰ ক নম্বৰটো তোমালোকক দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় চৰাই। তো তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা, আমাৰ দেশৰ ৰাষ্ট্ৰীয় চৰাই হ'ল ময়ূৰ। 1963 চনত ময়ূৰ চৰাইটোক ৰাষ্ট্ৰীয় চৰাই হিচাপে ঘোষণা কৰা হয়। ময়ূৰ চৰাই সৌন্দৰ্য আৰু গাম্ভীৰ্যৰ প্ৰতীক। সাধাৰণতে গ্ৰীষ্মপ্ৰধান দেশত ময়ূৰ চৰাই পোৱা যায়। সাধাৰণতে পানীৰ কাষত থকা জংঘলত ময়ূৰ চৰাই বাস কৰে। তো তোমালোকে ক নম্বৰটোৰ উত্তৰ এইদৰে লিখিলে হ'ব। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, আমাৰ দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল অশোক স্তম্ভ। 1950 চনৰ 26 জানুৱাৰী তাৰিখে সাৰনাথৰ অশোক স্তম্ভটো ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। স্তম্ভটোত 4টা সিংহৰ প্ৰতিমূৰ্তি আছে। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত তোমালোকক গ নম্বৰটো দিয়া আছে আমাৰ দেশৰ ৰাষ্ট্ৰীয় জন্তু। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, আমাৰ দেশৰ ৰাষ্ট্ৰীয় জন্তু হ'ল বাঘ। আমাৰ এই ৰাষ্ট্ৰীয় জন্তুটো সাহস আৰু শক্তিৰ প্ৰতীকৰ নিচিনা। ভাৰতত থকা এক প্ৰকাৰৰ বাঘক ৰয়েল বেংগল টাইগাৰ বোলা হয়। এই বাঘবোৰ ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলত বাদে বাকী সকলো অঞ্চলতে পোৱা যায়। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত তোমালোকক ঘ নম্বৰটো দিয়া আছে আমাৰ ৰাষ্ট্ৰীয় ফুল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম। পদুম ফুলৰ দীঘল ঠাৰি আৰু বহল পাতেৰে সৈতে এই ফুলটোক সৌন্দৰ্যৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। আমাৰ ৰাষ্ট্ৰীয় ফুল পদুম সাধাৰণতে বগা বা গুলপীয়া ৰঙৰ হয়। বোকাত জন্মা এই ফুলটোৰ ধুনীয়া গন্ধ আছে। তোমালোকে এইদৰে লিখিলে হ'ব। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'লা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। মই তোমালোকক 8 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ, ক, খ, গ আৰু ঘৰ। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে, পাঠত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তো এই প্ৰশ্নটো তোমালোকে পঢ়ি থ'ব পাৰা। তো আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা আৰু তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই, তোমালোকে আমাৰ চেনেলত গৈ ভিডিঅ'বোৰ চাই ল'বা আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।